টকা দিলে পাত পেলাই ঠাই মুচি দিব। আপোনাৰ ভকতি হ'ব জানো? আপুনি কি কৰিলে? আপুনি ব্যৱহাৰিক জীৱনৰ কি কাম কৰিলে? এই কথাটোকে আমাক বুজাইছে। ভকতি এটা জীৱক আগবঢ়াই নিবৰ কাৰণে আৰম্ভ কৰিছে চৰণৰ পৰা। চৰণৰ পৰা কিয় আৰম্ভ কৰিছে? চৰণতে আমাৰ অহংকাৰ আৰু অভিমান মৰ্দন হৈছে। চৰণ সেৱা কৰিলে আমাৰ জীৱনৰ কি লাভ হয়? আমাৰ অহংকাৰ আৰু অভিমান যি আছে, যে ঈশ্বৰ প্ৰাপ্তিৰ বাধাই নহয়, জীৱক সুখী কৰাৰ একমাত্ৰ বাধা, জীৱৰ শান্তিৰ একমাত্ৰ বাধা হ'ল অহংকাৰ আৰু অভিমান। এই অহংকাৰ আৰু অভিমান যেতিয়ালৈকে জীৱৰ জীৱত্বৰ মাজত থাকিব, সেই জীৱই ঈশ্বৰক কেতিয়াও নেপাব। ঈশ্বৰৰ যি প্ৰেম, ঈশ্বৰৰ যি কৰোণা, ঈশ্বৰৰ যি কৃপা, তাৰ পৰা জীৱ বঞ্চিত হ'ব। আৰু সেইকাৰণে শ্ৰীমদ ভাগৱতৰ ভক্তি আপোনাক মোক প্ৰতিটো জীৱক পৰিশুদ্ধি কৰে। সোণ খনিৰ পৰা জন্ম হোৱা সোণক যেনেকৈ জুইত পুৰি নিহাৰিত পিটি ফুটা কৰি বাখৰ খুৱাই তাক সুন্দৰকৈ মৰিয়াই মৰিয়াই চেপ দি অলংকাৰ বনাই দিয়ে। আনকি প্ৰভুৰ অলংকাৰো হৈ যায়, অকল মানুহৰে অলংকাৰ নহয়, প্ৰভুৰ অলংকাৰ হৈ যায়। কেতিয়াবা ডিঙিৰ, কেতিয়াবা কাণৰ, কেতিয়াবা শিৰৰ, কেতিয়াবা চৰণৰ নপুৰ হৈ যায়। যদি সোণ পৰিশুদ্ধি নহলহেঁতেন, যদি সোণক খনিৰ পৰা আনি তাক নুপুৰিলেহেঁতেন, তাক নিপিটিলেহেঁতেন, তাক নাকাটিলেহেঁতেন, তাক ফুটা নকৰিলেহেঁতেন, তাক বাখৰ নোখোৱালেহেঁতেন, তেতিয়া সোণৰ মূল্য, যদিও সোণ মূল্য নহলহেঁতেন, মূল্যাংকন নহলহেঁতেন। সি মানুহৰ ডিঙিৰ অলংকাৰ, মানুহৰ ডিঙিৰ অলংকাৰ, কাণৰ অলংকাৰ নহলহেঁতেন, সেই সৌভাগ্য নাপালেহেঁতেন। আৰু সেই সোণ ভগৱানৰ স্বৰ্ণ অলংকাৰ কেতিয়াও নহলহেঁতেন। আমাৰ মানুহবোৰো এটা এটা খনিৰ পৰা জন্ম হোৱা, মাতৃৰ গৰ্ভৰ পৰা আপুনি মই প্ৰত্যেকে জন্ম পাইছোঁ। তাক যদি আমি সংস্কাৰ নকৰোঁ, তাক যদি আমি ধুৱাই পখলাই, তাক যদি শৰণ ভজন ভক্তিৰ মাজেৰে পৰিশুদ্ধি নকৰোঁ, সেই মানুহ কেতিয়াও অলংকাৰ, জাতিৰ অলংকাৰ, ধৰ্মৰ অলংকাৰ, আমাৰ সমাজৰ অলংকাৰ, আমাৰ এখন এখন গৃহস্থীৰ অলংকাৰ কেতিয়াও হ'ব নোৱাৰে। সি মানুহ হ'ব, কিন্তু সি মানুহ হ'ব, দেখাই শুনাই মানুহ হ'ব, কিন্তু সি অলংকাৰ হ'ব নোৱাৰে। সি ধনী হ'ব পাৰে, সি মানি হ'ব পাৰে, শিক্ষিত হ'ব পাৰে, কিন্তু অলংকাৰ হ'ব নোৱাৰে। অলংকাৰ হ'বলৈ গীতা ভাগৱতৰ জ্ঞানৰ দ্বাৰা মানুহ পৰিশুদ্ধি হ'ব লাগিব। গীতা ভাগৱতৰ জ্ঞানৰ দ্বাৰা মানুহ পৰিশুদ্ধি হ'ব লাগিব। তেতিয়া মানুহ অলংকাৰ হৈ পৰিব। জাতিৰ অলংকাৰ, সমাজৰ অলংকাৰ, দেশৰ অলংকাৰ, ধৰ্ম, সভ্যতা, সংস্কৃতিৰ অলংকাৰ। আৰু সেই কথাটোকে আমাক বুজাইছে শ্ৰীমদ ভাগৱতে, শ্ৰীমদ ভগৱত গীতাই। বেদান্ত আৰু উপনিষদ, উপনিষদ হ'ল ব্ৰহ্মসূত্ৰ, ব্ৰহ্মতত্ত্ব, আৰু বেদান্ত হ'ল আচৰণ তত্ত্ব। ভগৱত গীতা হ'ল থিয়ৰী, জ্ঞান দিছে ভগৱান কৃষ্ণই। এজন মানুহক জ্ঞানৰ পৰিপক্ক কৰিছে, জীৱনৰ জ্ঞান, ঈশ্বৰৰ জ্ঞান, জীৱনৰ লক্ষ্য, জীৱনৰ উদ্দেশ্য, জীৱনৰ দায়িত্ব, এইবোৰ শিকাইছে ভগৱত গীতাই, জ্ঞান দিছে। আৰু শ্ৰীমদ ভাগৱতে আচৰণ দিছে। কেলে বাৰু আচৰণ দিছে? আমি কি কৰিব লাগিব, কি খাব লাগিব, কেনেকৈ চলিব লাগিব, আমাৰ জীৱনটো কেনেকৈ
বাস্তৱ জীৱনটো সুন্দৰ সুখময় আনন্দময় কৰি তুলিব লাগিব, এইবোৰ আচৰণ দিছে। কাৰণ প্ৰভু যিদৰে গীতাৰ প্ৰভু ভগৱান কৃষ্ণ আৰু ভাগৱতৰ আচৰণৰ প্ৰভু ভগৱান কৃষ্ণই এক ঈশ্বৰ তত্ত্ব, এক ঈশ্বৰেই দুটা জীৱনৰ সুন্দৰ ৰাস্তা দেখুৱাইছে। এটা জ্ঞানৰ ৰাস্তা, এটা হ'ল ভক্তিৰ ৰাস্তা। আৰু আজি আমি সেই ভক্তিৰ ৰাস্তা অৰ্থাৎ শ্ৰীমদ ভাগৱত আৰম্ভ কৰিছোঁ। ক'ৰ পৰা? ভাগৱত আৰম্ভ হৈছে চৰণৰ পৰা। আৰু আপোনাৰ মোৰ জীৱন ভক্তি ৰাজ্যত প্ৰৱেশ কৰিবলৈ হ'লে, আধ্যাত্ম জীৱনৰ ৰাস্তাত প্ৰৱেশ কৰিবলৈ হ'লে প্ৰথম লাগিব সেৱা। কি সেৱা? চৰণ সেৱা। চৰণ সেৱাই আমাৰ কি কৰে? আমাৰ অহংকাৰ দূৰ কৰে, অভিমান দূৰ কৰে, জীৱন নিৰ্মল কৰি তোলে। সেৱা জানো সৰু বস্তু? সেৱা জানো কৰিব পাৰি? সেৱা চৰণত জানো ধৰিব পাৰি? অহংকাৰ থকালৈকে চৰণত ধৰিব নোৱাৰে। নামঘৰত আহি বাধ্যত পৰি ধৰিব, দেখাক দেখি ধৰিব, আনেও ধৰিছে আপুনিও ধৰিব, কিন্তু কি ধৰিব? ভৰিত ধৰিব, চৰণত নধৰে। আপুনি সেৱা সকাম পাতিছে, সেৱা সকামত ভকত আহিলে আপুনি চৰণ ধুৱাব, কিন্তু কি ধুৱাব? ভৰি ধুৱাব। কাৰণ এই ভৰি ধুওৱাৰ অৰ্থটো হ'ল, যিজন ভকতে আপোনাৰ গৃহত সেৱাৰ আহি কৰিলে, আপুনি ভৰি হাত ধুৱালে, ভিতৰ নিলে, সেইজন ভকতৰ গৰুটোৱে যদি ক'ৰবাত আপোনাৰ ধান খায়, পিছদিনা গৈ তাক আঙুলি টুৱাই ক'ব, তোৰ গৰুৱে আজি যদি কালি ধান খায় বিপদ আছে। কিন্তু দিনত সেইজন ভকতৰে চৰণ ধুৱালে, সেইজন ভকতকে ঈশ্বৰ ভাৱনাৰে সেৱা কৰিলে, আৰু সেইজন ভকতকে কেলে চৰণ ধুৱাৰা নাই? আপুনি ভৰি ধুৱাইছে। চৰণত যদি ধুৱালেহেঁতেন এই অহংকাৰ আৰু এই অভিমানটো আপোনাৰ কাহানি বাই লয় গ'লহেঁতেন, কাহানি বাই দূৰ হ'লহেঁতেন। চৰণত ধৰিব পাৰিলে তৰণ পাই, মৰণ নাথাকে। চৰণত ধৰিব পাৰিলে তৰণ পাই, মৰণ নাথাকে। এতিয়া আমাক শিক্ষা দিছে, প্ৰথম চৰণ হ'ল পিতৃদেৱ ভৱ, মাতৃদেৱ ভৱ। পিতা মাতা দেখা ভগৱান, পিতৃয়ে নেদেখা জগতৰ পৰা নমাই আনি এই সংসাৰ দৃশ্যমান জগতৰ জন্ম দিয়ে পিতৃয়ে। আৰু মাতৃয়ে নিজৰ শৰীৰৰ পৰা তেজ মঙহৰ মাজেৰে, পঞ্চভূত শৰীৰৰ মাজেৰে আমাৰ শৰীৰৰূপী চোলাটো পিন্ধাই দিয়ে, যিটো আমি সংসাৰত লৈ আহি আজি ঘূৰি ফুৰিছোঁ। এই শৰীৰৰূপী চোলাটো কোনে দিলে? মাতৃয়ে দিলে। আৰু যিগৰাকী মাতৃ 9 মাহ 10 দিন গৰ্ভত ৰাখি 20টা মূত্ৰ চফা কৰি স্তনৰ দুগ্ধ ৰূপী অমৃত পান কৰাই, কষ্ট ত্যাগ তিতিক্ষাৰ মাজেৰে আমাৰ জীৱন বিকাশ কৰি সংসাৰত আমাক চলিব পৰা অৱস্থালৈ আনিলে, এইজনী মাতৃ আৰু এইজন পিতৃ দেখা ভগৱান। আৰু এজন পিতৃ মাতৃ আছে, সেইজন হ'ল বৈকুণ্ঠপতি, নেদেখা ভগৱান। দেখা ভগৱানক বাদ দি, দেখা ভগৱানক মনকষ্ট দি, দেখা ভগৱানক উপেক্ষা কৰি, দেখা ভগৱানৰ আজ্ঞা পালন নকৰি, দেখা ভগৱানৰ শ্ৰদ্ধা আৰু ভক্তি নকৰি, আমি নেদেখা ভগৱানক যদি নামঘৰত আহি চাকি জ্বলাওঁ, ধূপ দিওঁ, শৰাই দিওঁ, ভকতি হ'ব জানো? ধূপকাঠি কিনিবলৈ পায়, 10 টকা দিলে ধূপকাঠি পায় দোকানত, 100 টকা দিলে বুটমাহ মগুমাহ পায়, দক্ষিণা দিলে ভকতে ধুই পখালি শৰাই সজাই দিব, কোনোবা এগৰাকীক 200 টকা দিলে পাত পেলাই ঠাই মুচি দিব। আপোনাৰ ভকতি হ'ব জানো? আপুনি কি কৰিলে? আপুনি ব্যৱহাৰিক জীৱনৰ কি কাম কৰিলে? এই কথাটোকে আমাক বুজাইছে। ভকতি সাধিবলৈ হ'লে, কৃপা ভগৱানৰ কৃপা পাবলৈ হ'লে কৰিব লাগিব।
কৰিলেহে পায়। কি কৰিব লাগিব? পিতৃ মাতৃৰ পৰা অভ্যাস কৰিব লাগিব। প্ৰথম সেৱা অভ্যাস LP স্কুলৰ নিচিনা প্ৰথম সেৱাৰ আৰম্ভণি হ'ব লাগিব পিতৃ মাতৃৰ পৰা। পিতৃ দেৱ ভৱ মাতৃ দেৱ ভৱ। এই পিতৃ মাতৃৰ পৰা সেৱা কৰাৰ পাছত ভকতৰ চৰণ পৰিচয় কৰাই দিব পিতৃ মাতৃ গুৰুৱে। আৰু তাৰ পাছত ভকতৰ চৰণ হ'ব, তাৰ পাছতে অতিথিৰ চৰণ হ'ব, তাৰ পাছতে বয়োজ্যেষ্ঠৰ চৰণ হ'ব, তাৰ পাছতে সমাজৰ লোকসকলৰ চৰণ সেৱা হ'ব, তাৰ পাছত আপোনাৰ গোটেই জীৱন সেৱাৰে যিদিনা ভৰি পৰিব, আপুনি জীৱন যিদিনা সেৱাৰে ভৰাই তুলিব, তাৰ পাছত ঈশ্বৰ সেৱা হ'ব। আপোনালোকে নিশ্চয় অনুভৱ কৰিছে মহাভাৰতৰ ভয়ানক যুদ্ধত কৌৰৱৰ বিপৰীত পক্ষ পাণ্ডৱে গৈ সেৱা কৰিলে। প্ৰথম যুধিষ্ঠিৰে গৈ সেৱা কৰিছে যুদ্ধৰ প্ৰাকক্ষণত, পিতামহক সেৱা কৰিছে। আনকি ধৃতৰাষ্ট্ৰৰ ওচৰত গৈ যুদ্ধৰ আশীৰ্বাদ বিচাৰিছে। ধৃতৰাষ্ট্ৰই কৈছে বিজয়ী ভৱ। গুৰু দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈছেগে, আশীৰ্বাদ বিচাৰিছে বিজয়ী ভৱ। ভীষ্ম পিতামহৰ ওচৰত গৈছে, আশীৰ্বাদ বিচাৰিছে বিজয়ী ভৱ। এইবোৰ অৰ্থাৎ এই যে পঞ্চ পাণ্ডৱৰ যুদ্ধৰ ভয়ানক যুদ্ধৰ সময়তো আশীৰ্বাদ ল'লে। কেলে? এওঁলোকৰ এইটো জীৱনজোৰা সাধনা। সেই জীৱনজোৰা সাধনা কোনে শিকাইছে? মাকে শিকাইছে, কুন্তি মাতা। কুন্তি মাতাই সিহঁতৰ বুকুৰ মাজত শ্ৰদ্ধা ভক্তি পবিত্ৰ ঈশ্বৰ সেৱাৰ ভাৱনা জগাই তুলিলে। আৰু সেই ভাৱনাই এই ভয়ানক যুদ্ধ ক্ষেত্ৰৰ বিপৰীত পক্ষত থকা জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লোৱাৰ মানসিকতাটো, আৰু লগতে পালে বিজয়ী আশীৰ্বাদ। কিন্তু দুৰ্যোধনক দুটা চৰিত্ৰ দিছে যে দুৰ্যোধনক সেই কামটো নকৰালে মা গান্ধাৰীয়ে চকুত কাপোৰ বান্ধি ল'লে। চকুত কাপোৰ বান্ধি ল'লে মা গান্ধাৰীয়ে। দুৰ্যোধন দুঃশাসনকে আজি শতপুত্ৰক কাহানিও শিকালে সেৱা কৰা, কাহানিও চৰণ দৰ্শন কৰা, কাহানিও ভকত বৈষ্ণৱৰ সেৱা কৰোৱা, কাহানিও জ্যেষ্ঠজনক শ্ৰদ্ধা কৰা, কাহানিও জ্যেষ্ঠজনৰ কথা শুনা, আনকি পিতৃ মাতৃৰ আজ্ঞা পালন কৰা, এইটো নিশিকালে। তাৰ পাছত ভগৱান কৃষ্ণক পোৱাৰ পাছত কৈছে বান্ধি থম। কেলে? এক ভগৱান কৃষ্ণক পঞ্চ পাণ্ডৱে কিমান আদৰ সাদৰ কৰিলে, শেষত ক'লে মই যুদ্ধ নকৰো, তুমি কাক ল'বা? বোলে কৃষ্ণ তোমাক ল'ম। আৰু এইজন দুৰ্যোধনে একে ভাই ককাই। দুৰ্যোধনে কি ক'লে? অস্ত্ৰ নধৰাজনৰ মোৰ কোনো প্ৰয়োজন নাই। আৰু দুধ হৈ যাবলৈ যেতিয়া গৈছিলে, ইয়াক কৃষ্ণক বান্ধি থবৰ কাৰণে যত্ন কৰিছিলে। এটা আমাক, অৰ্থাৎ আজি যদি আপোনালোকে যুৱ প্ৰজন্মক যদি সেই শ্ৰদ্ধা ভক্তি শিকায় আৰু তেওঁলোকে সেই আধ্যাত্ম জীৱনটো গঢ়িবৰ কাৰণে অহোপুৰুষাৰ্থ কৰিব। আজি ভাগৱতৰ এই গোটেই সমাজখনত ভৰি থাকিব যুৱ প্ৰজন্ম। তেওঁলোকৰ জীৱনৰ ব্যাখ্যা পাতিছে। এই ভাগৱত হ'ল জীৱনৰ ব্যাখ্যা। এই ভাগৱতে আমাক জীৱন দিব, জীৱনক পৰিশুদ্ধি কৰিব আৰু আমাৰ জীৱনৰ ৰাস্তা সুন্দৰ ৰাস্তাৰে লৈ যাব। আজি তেওঁলোকে বুজিলেহেঁতেন। আমি বিভিন্ন অঞ্চলত ভাগৱতলৈ গৈছোঁ, যুৱ প্ৰজন্ম নাহে। যুৱক যুৱতীসকল আনিব নোৱাৰি, পুৰুষসকল প্ৰায় নাহে, আই মাতৃসকলে ভৰি থাকে। গতিকে আমাৰ সমাজখন কাক লৈ ঠিক কৰিব? আমাৰ সমাজৰ ভৱিষ্যত কাক লৈ গঢ়িব? যদি আমি যুৱ প্ৰজন্মকে চৰিত্ৰবান কৰি তুলিব নোৱাৰোঁ, যদি আমি যুৱ প্ৰজন্মৰ মাজত ব্যক্তিত্বৰ বিকাশ ঘটাব নোৱাৰোঁ, আজি যুৱ প্ৰজন্মক যদি আমি আধ্যাত্মিকতাৰ মাজেৰে জীৱন দিব নোৱাৰোঁ, তেতিয়াহ'লে এইখন সমাজ অদূৰ ভৱিষ্যতে কোনে ৰাখিব? এই নামঘৰ কোনে ৰাখিব? আৰু সেইকাৰণে আমাৰ এই কথাটোকে আপোনালোকে যি ব্যাখ্যা পাতিছে, বৰ সুন্দৰ কাম কৰিছে, বৰ সুন্দৰ। আৰু সেই ব্যাখ্যা আজি কাৰ আগত কম? এই ব্যাখ্যাখিনি কাৰ আগত আগবাঢ়ক? এই কথাটো
পাছত গুৰুত্ব দিব লাগিব আৰু সেইখিনিকে আজি আমাক কৈছে যে চৰণৰ মাজেৰেহে অহংকাৰ অভিমান দূৰ হয় আৰু অহংকাৰ অভিমান যিদিনা দূৰ হৈ যাব কৃষ্ণক বিচাৰিব নালাগে কৃষ্ণময় জীৱন পাব আপুনি আমাৰ হৃদয়ৰ মাজত থকা যিখন আইনা যাক চিত্তৰূপী বুলি কয় এই চিত্তৰ যদি মলিবোৰ দূৰ কৰি দিয়ে ঈশ্বৰ পাবলৈ ঈশ্বৰ চাবলৈ কাশী যাব নালাগে বৃন্দাবন যাব নালাগে মথুৰা দ্বাৰকা যাব নালাগে হৃদয়ৰ মাজতেই ঈশ্বৰ দৰ্শন হ'ব প্ৰহ্লাদে হৃদয়ৰ মাজত দৰ্শন কৰিছিলে কিন্তু হিৰণ্যকশিপুৱে ঈশ্বৰক বিচাৰি ক'তো নাপালে এই কথাটোকে আমাক বুজাইছে আৰু আজিৰ এই কথাটোৱে প্ৰথম শ্ৰীমদ ভাগৱতে আমাক শিকাইছে যদি আমি চৰণ সেৱা নকৰোঁ যদি আমাৰ হৃদয় নিৰ্মল নহয় যদি আমাৰ মন পবিত্ৰ নহয় যদি আমাৰ মনৰ মাজত অহংকাৰ অভিমানসমূহ দূৰ নহয় তেতিয়াহ'লে আমাৰ ভাগৱতৰ ক্ৰিয়া ভাগৱতৰ পৰা ভক্তি ভাগৱতৰ পৰা আমাৰ জীৱনৰ আধ্যাত্মিক সুখ শান্তি আমি কেতিয়াও নাপাম এইখিনিকে আজি ভাগৱতৰ প্ৰথম চৰণ বন্দনা ৰূপে কৈ আজি আমি মূল ভাগৱতলৈকে আগবাঢ়িম গতিকে আপোনালোক সকলোৱে জানে যে আমি দৰাচলতে কোনোবাই জানে কোনোবাই নাজানে আমি একেবাৰে সাধাৰণ মানুহ এজন গৃহস্থী মানুহ আমাৰ জ্ঞান বুদ্ধি বিচাৰ এই জন্মত ভাগৱতৰ কিবা এটা পোৱাটো বৰ সম্ভৱে নহয় আমি মাত্ৰ প্ৰভুৰ কৃপা যিকণ হৈছে এইকণকে প্ৰভুৰ আজ্ঞা বুলি ভাবি আপোনালোকক ক'বলৈ আহিছোঁ আৰু এইটো দুঃসাহস বুলিয়ে ক'ব লাগিব কাৰণ ভাগৱতৰ কথা দিহিঙে দীপামে এনেকৈ ক'বলৈ যোৱাটো অত্যন্ত দুঃসাহস আৰু শেষত আমাৰ সাজাই কি হ'ব প্ৰভুৰ কৃপা হ'ব নে প্ৰভুৰ শাস্তি হ'ব এই কথাটো নাজানো দুইটা কিন্তু মোৰ লগতে আছে যদি শুদ্ধ ৰূপে কৰিব পাৰিছোঁ তেতিয়াহ'লে প্ৰভুই নিশ্চয় কৃপাই কৰিব আৰু যদি ভুল ৰূপে কৰিছোঁ তেতিয়া প্ৰভুৱে অৰ্থাৎ ভগৱতী শাস্তি পাবই লাগিব গতিকে যি নহওক আপোনাক এই ঐতিহ্যময় শিৱসাগৰ য'ত স্বৰ্গদেউ আহোম ৰজাসকলে সৰগৰ পৰা আহোম সংস্কৃতিক নমাই আনি এই শিৱসাগৰ প্ৰতিষ্ঠা কৰি গোটেই অসম তেতিয়া আহোম কৰিব পাৰিলেহেঁতেন কিন্তু আহোম নকৰি আহোম মিলি গ'ল বৰ অসমৰ ভেটিৰ লগত এই শিৱ ইমান মহানতা বাকীবোৰ আহিছে মোগল আহিছে কিন্তু তেওঁলোকে তেওঁলোকৰ ধৰ্ম প্ৰচাৰ কৰিছে খ্ৰীষ্টান আহিছে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিছে অনেক ভাৰতলৈ অসমলৈ আহিছে এইবোৰ নিজা নিজা ধৰ্ম প্ৰচাৰ কৰিছে ধন সোণ ঐশ্বৰ্য বিভূতি লুটি লৈ গৈছেগে আৰু সেই আহোম সংস্কৃতি স্বৰ্গৰ পৰা অনা চাউলুং চুকাফা আজি বৰ অসমৰ ভেটি বনালে বহুত বছৰ আগতেই এখন বহল হৃদয় এখন বহল অন্তৰ এখন এটা বহল মন নথকা হ'লে এইটো সম্ভৱে নহ'লহেঁতেন